গোৱালপাৰা ধূপধাৰা দুৰ্বৃত্তই জ্বলালে তিনিখনকৈ বাহন। শহীদুল ইছলাম নামৰ এগৰাকী লোকৰ ঘৰত আহি দুৰ্বৃত্তই অগ্নিসংযোগ কৰে তিনিখনকৈ বাহনত। সম্পূৰ্ণ ভস্মীভূত এখন চাৰিচকীয়া আৰু এখন দুচকীয়া বাহন। ধূপধাৰাৰ ধানবৰীত নিশা সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। জুইত জাহাজ যোৱাৰ পৰা কথমপি ৰক্ষা পৰে শহীদুল ইছলামৰ বাসগৃহ। গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধানবৰীত তিনিখনকৈ বাহনত নিশাৰ ভাগত অগ্নিসংযোগ দুৰ্বৃত্তৰ। ধূপধাৰা ধানবৰীত নিশাৰ ভাগত পেট্ৰল ঢালি তিনিখনকৈ বাহনত অগ্নিসংযোগ কৰে কোনোবা দুৰ্বৃত্তই। শহীদুল ইছলাম নামৰ লোকজনৰ নিজ গৃহত তিনিখনকৈ বাহনত অগ্নিসংযোগ কৰে দুৰ্বৃত্তই। এই অগ্নিসংযোগত শহীদুল ইছলামৰ এখন চাৰিচকীয়া বুয়েট বাহনৰ লগতে এখন দুচকীয়া বাহন সম্পূৰ্ণৰূপে জুইত জ্বলা যায়। শহীদুল ইছলামৰ ঘৰৰ দেৱাল পাৰ হৈ কোনোবা দুৰ্বৃত্তই বাহনত অগ্নিসংযোগ কৰাৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। বাহনকেইখনত অগ্নিসংযোগৰ ফলত কথমপি ৰক্ষা পৰে বাসগৃহ। দপদপকৈ জ্বলা জুইৰ শব্দ শুনি গৃহস্থই ঘৰৰ পৰা ওলাই আহি ওচৰ চুবুৰীয়াক মাতি জুই নুমুৱাবলৈ সক্ষম হয় যদিও ইতিমধ্যে দুখন বাহন সম্পূৰ্ণৰূপে জুইত জ্বলা যায়। ঘটনা সম্পৰ্কে ঘৰৰ গৰাকীয়ে নিশাৰ ভাগতে ধূপধাৰা আৰক্ষীক অৱগত কৰে আৰু ধূপধাৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। কালি ৰাতি তাৰমানে অনুমান 12টাৰ 10-15 মিনিট কম আছিল। সেই সময়ত ঠাচ ঠাচ কৰি শব্দ শুনা পালোঁ। শুনা পাই এতিয়া দৰ্জা ঢাক্কাই খুলিলোঁ। দৰ্জাটা খুলি চাং যে জুই জ্বলি আছে। মই ভাবছোঁ যে কিবা ইলেক্ট্ৰিকৰ প্ৰব্লেমত কিবা হৈছে নেকি। এতিয়া লাইট চাইটটো জ্বলি আছে, কোনো নাই। তাৰপিছত আমি দৌৰা কৰি আমাৰ ওচৰ চুবুৰীয়া মানুহক চিল্লা কৰিলোঁ। ওচৰ চুবুৰীয়া আমাৰ ভাইটি এটা আহিল, আমাৰ ফুলচান, সি লগত আহি যাই চাং যে গাড়ী জ্বলি আছে। তাৰপিছত লগে লগে মই অচি ছাৰক ফোন মাৰছোঁ, আমাৰ ধূপধাৰা থানাৰ হেড অচি ছাৰক ফোন মাৰছোঁ। অচি ছাৰে কিবা এটা কামত বেলেগ জেগাত আছিল, লগে লগে কৈছে যে তুমি টেনশ্যন কৰিব নালাগে, মই ছেকেণ্ড বাবুক আৰু মেডামক পঠাই দি আছোঁ। লগে লগে 15 মিনিটতে ছাৰহঁতে আহি পাইছে। আহি পাই জেগাগিলা তদন্ত কৰি পেট্ৰলৰ বটল পাই ভিডিঅ' চিডিঅ' কৰি এইগিলা লৈ গেল। তাৰপিছত আমাৰ এইটো যিটো পাকঘৰ আছিল, যে পাকঘৰৰ তাতে এটা বাইক আছিল, তাতেও পেট্ৰল ঢালি দিছিল, তাতেও নিভালোঁ আমি। মুঠ কেইটা গাড়ী আপোনাৰ? 3টা গাড়ী, 2টা বাইক আৰু এটা তোমাৰ কুইট এল্টো। 3খন গাড়ী আপোনাৰ বাহনে জুইত জ্বলা গৈছে নেকি? 2খন একেবাৰে পূৰা জ্বলা গৈছে, এখন অলপ জ্বলা নাই, অলপ আছে বাকী। তাৰমানে 2-3 জেগাত পৰিছে। ঘৰতো অগ্নিসংযোগ কৰিছিল, কিন্তু আমি সাৰ পাৱাৰ কাৰণে আমি ৰাইজৰ মানুহ লগত থাকি কৰিছে, পানী চানী দি নিভাইছে, নহ'লেতো ঘৰটো জ্বলি গেল হয়। আমাৰ সন্দেহ এই এনেকা ঘটনা আমাৰ এই ওচৰ চুবুৰীয়া মানুহে কৰিছে, দূৰৰ মানুহে কৰা নাই, মোৰ দীৰ্ঘ বিশ্বাস। আমাৰ গাঁৱৰ মানুহে কৰিছে। আমাৰ অচি ছাৰৰ তাতে আমি জনাইছোঁ, অচি ছাৰে তদন্ত কৰি আছে। এতিয়া তদন্তত কি হয়, এফআইআৰ দাখিলো কৰিছোঁ। মানে আমাৰ ছাৰেহঁতে এইগিলা চব লিখি লৈছে আৰু থানাতো মাতিছে যে তুমি কাৰোবাৰ আছে যদি তুমি থানাত আহিবা। এফআইআৰটো নিজে কৰি আছে আমাৰ ছাৰহঁতে। এতিয়া আমি বিচাৰোঁ যাতে মানুহৰ লগত কিবা দুই কথা হ'ব পাৰে, কিন্তু মানুহ হৈ এনেকা মানুহে কাম নকৰে। এতিয়া জানুৱাৰৰ কাম কৰিছে। মই আমাৰ পুলিচ প্ৰশাসনত এইখিনি অনুৰোধ জনাইছোঁ যে যাতে ভৱিষ্যতে যাতে এইগিলা দোষীক যাতে কৰায়ত্ব কৰিব পাৰে আৰু এইগিলা দেখা পায় যাতে আৰু ভৱিষ্যতে কোনো প্ৰজন্মই যাতে আৰু এনেকা নকৰে। মই পুলিচ বিষয়াতে এইটোৱে অনুৰোধ জনাইছোঁ। মোৰতো শত্ৰুতা আছে, কিন্তু শত্ৰুতা থাকিলেওতো আমিতো দেখা নাই। কিন্তু মোৰ দীৰ্ঘ বিশ্বাস আপোনালোকৰ যোগেদি আমি জনাই আছোঁ, নিশ্চয় দুষ্কৃতিকাৰী ধৰা পৰিব।